জয় শ্রীরাম। শ্ৰী শ্ৰী বাৰগোপাল খান কলীয়া পুখুৰী পাৰ পয়াবস্তিত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ ৰূপালী জয়ন্তী বৰ্ষ। আৰু এই ৰূপালী জয়ন্তী বৰ্ষত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীত আমি কৰি আছোঁ। আৰু আজি এতিয়া আমাৰ ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলনত বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিলোঁ, বন্তি প্ৰজ্বলন হ'ল। সকলো কৰাৰ পিছত আজি এতিয়া আমি দুগৰাকী প্ৰাৰ্থিকাক নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকে ইতিমধ্যে আহি পাইছে। আৰু সেই অহাকালিও বৰ্ণাঢ্য কাৰ্যসূচীয়ে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী নৱনীতা শৰ্মা, আমি বিপুল বিকাশ আৰু আন এজন আছে বিপুল বিকাশ, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকলেও আহিব আৰু সুন্দৰভাৱে নাচ তাৰ আগত থাকিব নাচ প্ৰতিযোগিতাও থাকিব। আৰু সেয়েহে আমি আজি দিনৰ ভাগতো প্ৰায় ৩-৪ হাজাৰ মানুহক আমি মহাপ্ৰসাদ গ্ৰহণ কৰিছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে সমূহ অসমবাসীক আমাৰ এই অনুষ্ঠানলৈ আহক, আৰু তেখেতসকলৰ পদাদুলিয়ে আমাৰ পবিত্ৰ অনুষ্ঠান আৰু গঢ়লৈ উঠক। সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। অহাকালি গায়কলৈও আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলৰ সকলো মানুহে আহক আৰু আমাৰ অনুষ্ঠান ভোগ কৰক। এইখিনিয়ে আছে।